নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু দেবেন দত্তৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰা হৈছে মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত আমি এক ব্ৰেকিং নিউজ জনাই আছো দেবেন দত্তৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আৰু মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশে ৰায়দান প্ৰদান কৰিছে আৰু 24 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লগতে 1000 টকাকৈ জৰিমনা বিহা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছো চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰিছে যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশে আৰু 24 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লগতে 1000 টকাকৈ জৰিমনা বিহা হৈছে কিছু মুহূৰ্তৰ পূৰ্বে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে সঞ্জয় ৰাজুৱাৰ মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৰাজ্যজুৰি টুলপাৰ লগাইছিল টিয়ক চাহ বাগিচাত কৰ্মৰত চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডই 2019 চনৰ 31 আগষ্টত টিয়ক চাহ বাগিচাত বৰবৰ শ্ৰমিকৰ নৃশংসতাৰ বলি হৈছিল দেবেন দত্ত আৰু এবছৰৰ অন্তত ৰায়দান প্ৰদান কৰা হৈছে যি মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰ সেই সঞ্জয় ৰাজুৱাৰক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰিছে যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশ আদালতে আৰু লগতে 24 জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে 1000 টকাকৈ জৰিমনা বিহা হৈছে 2019 চনৰ 31 আগষ্টত টিয়ক চাহ বাগিচাত কৰ্মৰত দেবেন দত্তক অতি নৃশংসভাৱে হত্যা কৰিছিল বাগিচাখনৰ একাংশ চাহ শ্ৰমিকে আৰু এগৰাকী শ্ৰমিকৰ চিকিৎসা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল চিকিৎসালয়খনত আৰু তাৰ পাছতে উন্মত্ত শ্ৰমিকৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰিছিল দেবেন দত্তক অতি নৃশংসভাৱে হত্যা কৰিছিল দেবেন দত্তক আৰু সেই শ্ৰমিকৰ দলটোৰ বৰ্বৰতাৰ বলি হৈছিল দেবেন দত্ত আৰু এবছৰ উকলাৰ অন্তত যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে ৰায়দান প্ৰদান কৰিছে সঞ্জয় ৰাজুৱাৰ নামৰ যি মূল অভিযুক্ত আছিল ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে লগতে আন 24 জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে আৰু এই হত্যাকাণ্ডৰ পাছতে উচিত ন্যায়ৰ দাবীৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল সকলোৱে প্ৰতিবাদ কৰিছিল উচিত ন্যায় বিচাৰিছিল চিকিৎসকগৰাকীৰ আৰু অৱশেষত সেই ৰায়দান প্ৰদান কৰিলে যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে কিছু মুহূৰ্তৰ পূৰ্বে ৰায়দান কৰিছে যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশে যে দেবেন দত্তৰ হত্যাকাৰীৰ মূল অভিযুক্তক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত আমি এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এবছৰৰ অন্তত ৰায়দান কৰা হৈছে চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীৰ ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু দেবেন দত্তৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান মূল অভিযুক্তক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে 2019 চনৰ 31 আগষ্টত অতি নৃশংসতাৰ বলি হৈছিল দেবেন দত্ত টিয়ক চাহ বাগিচাৰ একাংশ চাহ শ্ৰমিকৰ বৰ্বৰতাৰ বলি হৈছিল দেবেন দত্ত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল দেবেন দত্তক এজন শ্ৰমিকৰ চিকিৎসা কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল সেই চিকিৎসালয়খনত এডল উন্মত্ত শ্ৰমিকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল দেবেন দত্তক আৰু উপৰ্যুপৰি আক্ৰমণ চলাইছিল যাৰ ফলত মৃত্যু কাকোৱালি লৈছিল দেবেন দত্তই আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি উচিত তদন্তৰ দাবী উত্থাপিত হৈছিল প্ৰতিবাদ সাব্যস্ত হৈছিল ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে দাবী উত্থাপন কৰিছিল উচিত তদন্ত বিচাৰিছিল আৰু অৱশেষত এবছৰৰ অন্তত ৰায়দান প্ৰদান কৰা হৈছে ন্যায় পাইছে দেবেন দত্তৰ পৰিয়ালে আৰু অৱশেষত হত্যাকাৰীক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু মূল অভিযুক্ত সঞ্জয়ক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰিছে যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশ আদালতে আমি পুনৰ এবাৰ সেই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰা হৈছে আৰু মূল অভিযুক্ত যি সঞ্জয় ৰাজুৱাৰক ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰিছে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে লগতে 24 জনকৈ যি অভিযুক্ত আছিল আন 24 জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 1000 টকাকৈ জৰিমনা বিহা হৈছে কিছু মুহূৰ্তৰ পূৰ্বে এই নিৰ্দেশনা প্ৰদান কৰা হৈছে ফাঁসীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সম্পূৰ্ণ এবছৰৰ অন্তত ন্যায় পাইছে দেবেন দত্তৰ পৰিয়ালে আৰু সকলোৱে দাবী উত্থাপন কৰিছিল উচিত তদন্তৰ দাবী কৰিছিল আৰু ফাঁসীৰ দাবী কৰিছিল আসলতে
যেহেতু এই কাণ্ড সংঘটিত হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি কেৱল ৰাজ্য বুলিয়ে নহয় সমগ্ৰ দেশজুৰি তুলপাৰ লাগিছিল চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডই সকলোৱে একেমুখে ফাঁসিৰ ৰায় বিচাৰিছিল সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই বৰ্বৰ ঘটনাৰ বিৰোধিতাৰে লগতে তীব্ৰ দাবী তুলিছিল যাতে উচিত ন্যায় পায় দেবেন দত্তই বা দেবেন দত্তৰ পৰিয়ালে অৱশেষত হে ৰায়দান আহিল আৰু যি অভিযুক্ত আছিল মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰিছে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে খবৰটো আমি জনাই আছো 2019 চনৰ 31 আগষ্টত তিয়ক চাহ বাগিচাত এক অতি বৰ্বৰ ঘটনা সংঘটিত হৈছিল উন্মত্ত এদল শ্ৰমিকৰ নৃশংসতাৰ বলি হৈছিল দেবেন দত্ত নামৰ চিকিৎসকগৰাকী আৰু কৰ্মৰত অৱস্থাত চিকিৎসকগৰাকীক উন্মত্ত সেই শ্ৰমিকৰ দলটোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এগৰাকী শ্ৰমিকৰ চিকিৎসক কেন্দ্ৰ কৰি আসলতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তিয়ক চাহ বাগিচাত আৰু হে শ্ৰমিকৰ দলটোৱে অতি বৰ্বৰভাৱে আক্ৰমণ চলাইছিল দেবেন দত্তৰ ওপৰত যাৰ ফলত দেবেন দত্তই মৃত্যুক আকোৱালি ল'ব লগা হৈছিল আৰু সম্পূৰ্ণ এবছৰৰ পাছত আজি ৰায়দান প্ৰদান কৰা হৈছে আৰু মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ফাঁসিৰ ৰায়দান দিছে আৰু লগতে আন যি 24 জন অভিযুক্ত আছিল সেই 24 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লগতে 1000 টকাকৈ জৰিমনা বিহা হৈছে অৱশেষত ন্যায় পাইছে দেবেন দত্তৰ পৰিয়ালে দেবেন দত্তৰ হত্যাকাণ্ডৰ ন্যায় হত্যাকাণ্ডৰ ৰায়দান আৰু যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায়দান চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীক ফাঁসিৰ ৰায়দান কৰা হৈছে ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে লগতে আন যি 24 অভিযুক্ত সেই 24 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে 2019 চনৰ 31 আগষ্টত তিয়ক চাহ বাগিচাত নৃশংসতাৰ বলি হৈছিল দেবেন দত্ত অতি বৰ্বৰভাৱে হত্যা কৰা হৈছিল দেবেন দত্তক আৰু তাৰ পাছতে আজিৰ দিনটোত ৰায়দান প্ৰদান কৰিছে যোৰহাট জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতে 24 জনকৈ আন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে আৰু মূল অভিযুক্ত আছিল সঞ্জয় আৰু হে সঞ্জয় ৰাজুৱাৰক ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত আমি হে বিশেষ খবৰটো ইশানিজৰ দৰ্শকসকলক জনাই আছো এক ঐতিহাসিক ৰায়দান যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীক ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু লগতে যি 24 জন অভিযুক্ত আছিল সেই 24 জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে আমি এই মুহূৰ্তত হে বিশেষ খবৰটো জনাই আছো অৱশেষত ন্যায় পাইছে চিকিৎসক দেবেন দত্তই লগতে দেবেন দত্তৰ পৰিয়ালে 2019 চনৰ 31 আগষ্টত এটি নৃশংসতাৰ বলি হৈছিল দেবেন দত্ত আৰু সেই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি উচিত তদন্তৰ দাবী উত্থাপিত হৈছিল সকলোৱে বিচাৰিছিল ফাঁসিৰ ৰায়দান বিচাৰিছিল আৰু অৱশেষত সেই বিশেষ খবৰটো আহি পৰিছে ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক অসমৰ ইতিহাসত এক ঐতিহাসিক ৰায়দান চিকিৎসক দেবেন দত্তৰ হত্যাকাৰীক ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত আমি এক বিশেষ খবৰ জনাই আছো অসমৰ ইতিহাসত এক ঐতিহাসিক ৰায়দান প্ৰদান কৰা হৈছে অতি নৃশংসতাৰ বলি হোৱা বৰ্বৰতাৰ বলি হোৱা দেবেন দত্তৰ হত্যাকাৰীক ফাঁসিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে লগতে আন যি 24 অভিযুক্ত আছিল 24 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লগতে 1000 টকাকৈ জৰিমনা বিহা হৈছে এক শ্ৰমিকৰ চিকিৎসাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল 2019 চনৰ 31 আগষ্টৰ দিনটো তিয়ক চাহ বাগিচাত আৰু শ্ৰমিকৰ চিকিৎসা কেন্দ্ৰ কৰি অতি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল বাগিচাখনৰ একাংশ শ্ৰমিকে আৰু সেই উন্মত্ত শ্ৰমিকৰ দলটোৱে উপৰ্যপৰি আক্ৰমণ কৰিছিল দেবেন দত্তক
অতি বৰ্বৰভাৱে প্ৰহাৰ কৰা হৈছিল দেবেন দত্তক আৰু তাৰ পাছতে মৃত্যুক আঁকোৱালি লৈছিল দেবেন দত্তই আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজপথলৈ ওলাই আহিছিল যাতে দুখীয়ে উচিত শাস্তি লাভ কৰে আৰু দুখীৰ ফাঁচীৰ ৰায়দান বিচাৰিছিল সকলোৱে অৱশেষত সেই ৰায়দান আজিৰ দিনটোত আহি পৰিছে সকলোৱে যেনে ধৰণেৰে ফাঁচীৰ ৰায়দান বিচাৰিছিল সেই ৰায়দান প্ৰদান কৰা হৈছে মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে এই ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে সঞ্জয় ৰাজুৱাৰক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰাৰ বিপৰীতে আন যি ২৪ অভিযুক্ত সেই ২৪ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে এই মুহূৰ্তত অসমৰ ইতিহাসৰ এক ঐতিহাসিক ৰায়দানৰ খবৰ আমি ইছান নিউজৰ দৰ্শকসকলক জনাই আছো গণপ্ৰহাৰৰ বলি হৈছিল এগৰাকী চিকিৎসক যি কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি তুলপাৰ লাগিছিল সকলোৱে উচিত তদন্তৰ দাবী তুলিছিল উচিত ন্যায়ৰ দাবী তুলিছিল আৰু অৱশেষত সেই আকাংক্ষিত দিন আহি পৰিছে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে ফাঁচীৰ ৰায়দান প্ৰদান কৰিছে আৰু আজি দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিছে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ২৪ জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পৰিৱৰ্তে মূল অভিযুক্ত যি সঞ্জয় ৰাজুৱাৰ সেই সঞ্জয় ৰাজুৱাৰক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ৯ ছেপ্টেম্বৰত হত্যাকাণ্ডৰ দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ লিখিত যুক্তি দাখিল কৰিছিল আৰু এই ঘটনা যেহেতু ২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত হৈছিল আৰু সেই ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ ভিতৰতে ৩২ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল আৰু চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাত থকা দেবেন দত্তক নৃশংসভাৱে আক্ৰমণ কৰিছিল দীৰ্ঘ সময় চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত উন্মত্ত শ্ৰমিকৰ দলটোৱে বাধা প্ৰদান কৰাত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি লৈছিল জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে তিয়ক চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সেই বাগিচাখনৰ একাংশ শ্ৰমিকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল দেবেন দত্তক পৰৱৰ্তী সময়ত অতি গুৰুতৰভাৱে আহত জ্যেষ্ঠ চিকিৎসকগৰাকীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সেই শ্ৰমিকৰ দলটোৱে কিন্তু বাধা প্ৰদান কৰিছিল আৰু যাৰ ফলত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল দেবেন দত্তই ইয়াৰ পাছতে চৌদিশে এই ঘটনাৰ উচিত ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসক সন্থাই চিকিৎসা সেৱা অচল কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল আৰু দাবী তুলিছিল ফাষ্ট ট্ৰেক আদালতত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ বিচাৰৰ আৰু তাৰ পাছতে আজিৰ সেই বিশেষ ৰায়দান আহি পৰিছে যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰাৰ বিপৰীতে ২৪ জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে